Hello guys, welcome back to our channel. So আজি এটা এনেকুৱা এটা নিউজ লৈ আনিছো আমি ক্ৰিকেটত মানে কমে দেখা পাও এনেকুৱা যে এজন প্লেয়াৰে ৰিটায়াৰমেন্ট লৈ 3 বছৰৰ পিছত আৰু এখন বেলেগ এখন দেশৰ হৈ ৰিপ্ৰেজেন্ট কৰে তো আজি এনেকুৱা এজন মহান লিজেন্ডৰ আমি নাম লওক আৰু এনেকুৱা এজন প্লেয়াৰ যাৰ বিষয়ে আমি হেতু বস্তু ভাবা নাছিলো যে এনেকুৱা কিবা yes ওয়ার্ল্ড ক্রিকেটৰ মানে কি আৰু লিজেন্ড আৰু ওয়ান অফ দা তো আজি কথা পাতিম ৰছ টেইলৰৰ ওপৰত তো এনেকুৱা ধৰণৰ আপডেট বিলাক ইউনিক অকল এই চেনেলটো পাব সেইকাৰণে সোনকালে সাবস্ক্ৰাইব কৰি লওক আৰু 100 সাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিও তো ৰছ টেইলাৰ এটা শকিং অ্যানাউন্সমেন্ট দুদিন মান আগৰ আহিল যে ৰছ টেইলাৰে ৰিটায়াৰমেন্টৰ পৰা বাহিৰত আহি কিনে এতিয়া বেলেগ এখন দেশৰ খেলিব এতিয়া কোনখন দেশৰ খেলিব নিউজিল্যান্ডৰ ওচৰত মানে ওচেনিয়াৰে কন্টিনেন্টৰ ভিতৰত সামোয়া বুলি এই সামোয়া কান্ট্ৰিখনৰ পৰা ৰছ টেইলাৰ ৰিপ্ৰেজেন্ট কৰিব টি20 ওয়ার্ল্ড কাপৰ যি ৰিজনাল কোৱালিফায়াৰ আছে যি আমাৰ আহিবলগীয়া 26 টি20 ওয়ার্ল্ড কাপ আছে আমাৰ ইন্ডিয়াত হ'ব লগা আছে ইন্ডিয়া আৰু শ্ৰীলংকাত থাকে এই দুখন দেশত তাৰে কাৰণে যি কোৱালিফায়াৰ মেচ হ'ব তাতে এই কান্ট্ৰিখনৰ হৈ খেলিব সামোয়া কান্ট্ৰিখনৰ হৈ এতিয়া ৰছ টেইলাৰে কি কৈছে তাৰ ওপৰত মই কৈ দিও হিউজ অনাৰ টু ৰিপ্ৰেজেন্ট মাই হেৰিটেজ কালচাৰ ভিলেজেস এন্ড ফ্যামিলি এনেকে কৈছে তেওঁ আৰু এই কোৱালিফায়াৰটো হ'ব এছিয়া ইষ্ট এছিয়া পেসিফিক টি20 ওয়ার্ল্ড কাপ 2026 কোৱালিফায়াৰ আমি জানো যে যেতিয়া ওয়ার্ল্ড কাপৰ কাৰণে কোৱালিফায়াৰ হয় বেলেগ আফ্ৰিকাৰ কাৰণে আফ্ৰিকা কন্টিনেন্টৰ আফ্ৰিকা কোৱালিফায়াৰ হয় ইউৰোপিয়ান বিলাক বেলেগ হয় এছিয়ান বিলাক বেলেগ হয় তো এছিয়ান ভিতৰত পৰিছে আমাৰ এইখন কান্ট্ৰি এতিয়া কথা যদি মই কওঁ যি সামোয়া টিমৰ 15 ম্যান স্কোয়াড অ্যানাউন্স হৈছে এই কোৱালিফায়াৰৰ কাৰণে তাত ৰছ টেইলাৰৰ নামো ইনক্লুড আছে তো এটা মই ৰছ টেইলাৰে মানে ফুল স্টেটমেন্টটো কি কৈছে এবাৰ কৈ দিও excited it's been a few months in the pipeline but obviously the team just got announced today so exciting to represent the country of my mother's birth তাৰ মানে ৰছ টেইলাৰৰ মাকৰ জন্ম হৈছিল এইখন কান্ট্ৰিতে সামোয়াত ৰছ টেইলাৰে সেই বস্তুটো বহুত হেই কৰে ফলো কৰে আৰু নিজৰ কালচাৰ হেৰিটেজ I always wanted to give back to the Polynesian community in some sort of way. I always thought it would be more in a coaching and other avenues. I never thought I would play for Samoa, but as the opportunity arose, looking forward to getting out there and hopefully representing and doing my best for Samoa. এনেকে কৈছে তো আৰু ইয়াৰ যদি মই কথা কওঁ ৰছ টেইলাৰৰ এটা যদি মই নিউজিল্যান্ডৰ হৈ কথা কওঁ বহুতটা মানে বহুত বছৰ ধৰি খেলিছে নিউজিল্যান্ডৰ ওয়ান অফ দা ফাইনেষ্ট প্লেয়াৰ লেজেন্ড বুলি ক'লে ভুল নহব আৰু নিউজিল্যান্ডৰ হৈ ওয়ার্ল্ড টেস্ট চ্যাম্পিয়নশিপ দি ফার্স্ট টাইমৰ কাৰণে হৈছিল হেয়াও ৰছ টেইলাৰে খেলিছে আৰু জিকিছে গতিকে বহুত বেছি হোৱা নাই ৰিটায়াৰমেন্ট লোৱা বহুত বেছি কবাত 2-3 বছৰ হল 38 ইয়াৰ্স মানত নিউজিল্যান্ডৰ হৈ ৰিটায়াৰমেন্ট লৈছে তাৰ পিছত এতিয়া আকৌ 41 এজত খেলিব আহিছে সামোয়াৰ হয় তো মানে এটা ইন্টারেস্টিং কামবেক আনে যে বেলেগ এখন দেশৰ হয় আৰু আমি কিন্তু নিউজিল্যান্ডৰ প্লেয়াৰ এনেকুৱা আগতেও দেখিছো কোৰি এণ্ডাৰসনৰ লগত দেখিছো মানে ইউএছৰ হৈ খেলে তো তেনেকুৱা আৰু গতিকে আৰু ইউএছৰ হৈ এবাৰ টি20 ওয়ার্ল্ড কাপও খেলিছে ইয়েস টি20 ওয়ার্ল্ড কাপ খেলিছে এবাৰ গতিকে এটোৱে আৰু মানে এটা ডাঙৰ হেই আৰু এটা সামোয়া টিমটোৰ এটা ডাঙৰ বুষ্ট যে ইমান লেজেন্ডাৰী প্লেয়াৰ এজনক নিজৰ টিমত পাইছে আৰু এই বস্তুটো এই দুটামান কথা খুব ধুনিয়াকে মানে হেই কৰে যে নাম্বাৰ 1 কিছুমান সৰু যেতিয়া এনেকুৱা ডাঙৰ প্লেয়াৰ এজন সামোয়াৰ দৰে কান্ট্ৰি এটাৰ পৰা খেলিব যাব এতিয়া অবভিয়াসলি তাতে ক্ৰিকেটৰ এইটো আৰু বেছি বুষ্ট জনপ্ৰিয়তাটো আৰু বেছি জনপ্ৰিয় হ'ব ক্ৰিকেট গেমটো যোনবিলাক এনেকুৱা কান্ট্ৰিত এনে সাধাৰণতে নহয় সামোয়া একচুয়ালি বিলাক আইল্যান্ড কান্ট্ৰি হয় গতিকে হেনুকা ইউএসএ হওক বা সামোয়া হওক এনেকুৱা জায়গাত ক্ৰিকেট গেমটোৱে বুষ্ট পাটো যাতে বহুত মেটাৰ কৰে যাতে গেমটো গ্লোবালি ৰেকগনিশ্যন পাব পাৰে আৰু সেকেন্ডলি ৰছ টেইলাৰৰ মোৰ এনেকুৱা লাগে ৰিসেন্টলি মই তেওঁক আমাৰ ইণ্ডিয়াটো এটা গেম খেলিছে 6টা বলত 6টা 6 মাৰি তো মোৰ এনেকুৱা লাগে সেই মানুহটোৰ ভিতৰত এতিয়াও বহুত ক্ৰিকেট বাকি আছে কিছুমান কাৰণত তেওঁলোকে ৰিটায়াৰমেন্ট ল'ব লগা হয় একো বেয়া কথা নহয় যে তেওঁ খেলিব চান্স পাইছে আৰু ক'লে তেওঁ নিজৰ
মাদাৰ য'ত তেওঁৰ মাক জন্ম হৈছিল সেইখন কাণ্ট্ৰিৰ পৰা খেলিবৰ কাৰণে চান্স পাইছে যদি তেওঁক অল দ্য বেষ্ট আমি বহুত মানে দেখিছো সময়ত নিউজিলেণ্ড বা এইটো বেলেগ কাণ্ট্ৰিৰো দেখিছো বহুত ষ্ট্ৰিক্ট মানে হয় প্লেয়াৰৰ প্ৰতি কিছুমান কাণ্ট্ৰি এতিয়া নিউজিলেণ্ডৰ যদি মই কথা কওঁ মই এদিন এটা ভিডিঅ'ত কৈছো গাপ্টিলক ৱৰ্ল্ড কাপ হাৰাৰ পিছত আৰু কনচিডাৰ নকৰিল লাষ্টত কেইবছৰমান পিছত নিজে ৰিটায়াৰমেণ্ট ল'ব লগা হ'ল ট্ৰেন বল্টৰ ক্ষেত্ৰত দেখিছো ওয়েৰেজ গাপ্টিলৰ দৰে প্লেয়াৰ এটা কিন্তু এতিয়াও খেলিব পাৰে আৰু নেপাল প্ৰিমিয়াৰ লিগত খেলি কিনে একদম বেটিং পিএছএলতো ফালিছে তাৰ পিছত মই ট্ৰেন বল্টৰ কথা কৈছো ট্ৰেন বল্টেও টেষ্টৰ পৰা ৰিটায়াৰমেণ্ট লোৱাৰ পিছত টি20 ওডিআইৰ পৰা লোৱা নাছিল কিন্তু কনচিডাৰ কৰা হোৱা নাই আৰু তেওঁক কিন্তু তেওঁ এতিয়াও ৰিটায়াৰমেণ্ট লোৱা নাই নিউজিলেণ্ডৰ কিন্তু খেলিব চান্স নাপায় তাৰ পিছত যদি মই এনেকুৱা আগৰো প্লেয়াৰ আগৰ আছিল জেচি ৰাইডাৰ বুলি এজন আছিল জেচি ৰাইডাৰো বহুত বিস্ফোৰক বেটিং কৰিছিল লাষ্টত কনচিডাৰ নকৰিলে নিউজিলেণ্ডে বেছি তেনেকুৱা বহুতটা আছে উদাহৰণ আমাৰ কৰি এণ্ডাৰছনৰ মই কথা ক'লোৱে এটা সময়ত নিউজিলেণ্ডক বহুত বেছি মানে সেই দিছিলে লাষ্টত তেওঁক মানে কনচিডাৰ ইমান নকৰিলে যাৰ কাৰণে তেওঁ মানে ইউএছৰ হৈ খেলিব লগা হ'ল তো সেইখিনি আৰু এতিয়া মই ৰছ টেইলাৰৰ এটা ফান ফেক্ট কৈ দিওঁ ৰছ টেইলাৰৰ নামটো আমি ৰছ টেইলাৰ বুলিয়ে জানো ৰছ টেইলাৰৰ সম্পূৰ্ণ নামটো মই আজি ক'ম আৰু চাগে এই চেনেলটোতে প্ৰথমবাৰ আপোনালোকে গম পাব কোনো চেনেলত যাতে কোৱা নাই চাগে কোনো চেনেলত বহুত লম্বা নাম তো নামটো হ'ল লিউ পেপে লুটেৰু ৰছ পৌতুৱা লতে টেইলাৰ এইটো হ'ল ৰছ টেইলাৰৰ ফুল নাম এইটো চাগে ৰছ টেইলাৰ যোনটো কমিউনিটি বিলং কৰে মাও সেইটো নাম চাগে বিলং মানে সম্পূৰ্ণ একচুৱেলি সিহঁতৰ ট্ৰাইবেল নাম আমাৰ ইয়াত যেনেকৈ জনগোষ্ঠীবিলাক থাকে ৰিজাৰ্ভ জনগোষ্ঠী তেনেকুৱা চাগে দ্যাটছ ইট মানে এটা ইন্টাৰেষ্টিং মানে ইনফৰমেশ্যন দিলো আপোনালোকক কেনেকুৱা বলে জনাব ভাল পালে অল দ্য বেষ্ট টু ৰছ টেইলাৰ ইয়েছ ফৰ হিজ সেকেন্ড ইনিংছ বুলি ক'লে ভুল নহ'ব তো তেওঁ কন্ট্ৰিবিউশন কৰক সমুৱাক কোৱালিফায়াৰত যাতে নিব পাৰে সমুৱাক কোৱালিফাই কৰে কাৰণ 20খন কাণ্ট্ৰি খেলিব 26 ৱৰ্ল্ড কাপত আগুৱাই যাওক থ্যাংক ইউ Audio Jungle.